Hello friends, welcome back my YouTube channel. মই আজি আপোনালোকৰ কাৰণে নোটিফিকেশ্যন লৈ আহিছোঁ য'ত নেকি আপোনালোকে দেখিব পাইছে স্ক্ৰীনত এইটো পাঞ্জাৱ নেশ্যনেল বেংকে নোটিফিকেশ্যনটো ৰিলিজ কৰিছে এপ্ৰেণ্টিছ পোষ্টৰ কাৰণে। আপোনালোকৰ টোটেল পোষ্ট আছে ৫,১৩৮টা আৰু আপোনাৰ ভেকেঞ্চি ইন আছামত ১৩২টা পোষ্ট আছে অসমৰ কাৰণে, য'ত নেকি আপোনাৰ ট্ৰেইনিং ডিউৰেশ্যন হ'ব 12 মান্থৰ কাৰণে আৰু এপ্লাই মোৰ অনলাইন হ'ব আৰু জব টাইপ হ'ল এপ্ৰেণ্টিছশ্বিপ। মই আপোনালোকৰ ট্ৰেইনিং ডিউৰেশ্যনৰ কথা কৈ দিছোঁ। টোটেল ডিউৰেশ্যন আপোনালোকৰ 12 মান্থ হ'ব। তাৰপিছত আপোনালোকৰ বেছিক ট্ৰেইনিং 2 সপ্তাহ হ'ব আৰু অন দ্য জব ট্ৰেইনিং 50 সপ্তাহ হ'ব আৰু আপোনালোকৰ স্নাইপেণ্ড মানে চেলাৰী দিয়া যাব, য'ত নেকি ৰুৰেল ছেমি আৰু আৰ্বান এৰিয়াত আপোনালোকৰ 12,300 আৰু মেট্ৰ' এৰিয়াত আপোনালোকৰ 15,000 টকা দিয়া যাব। আপোনালোকৰ এজ লিমিটৰ কথা কৈ দিছোঁ। আপোনাৰ মিনিমাম এজ 20 বছৰ হ'ব লাগিব আৰু মেক্সিমাম এজ 28 বছৰ হ'ব লাগিব। আপোনালোকৰ এজ ৰিলেক্সনৰ কথা কৈ দিছোঁ, য'ত নেকি SC ST বিলাকে 5 বছৰ পাব, মানে 28 বছৰ পাৰ হোৱাৰ পিছত আপোনালোকে 5 বছৰ এপ্লাই বেছি হৈ গ'লে এপ্লাই কৰিব পাৰিব। OBC 3 বছৰৰ কাৰণে আৰু PWD আপোনাৰ 10 বছৰ কাৰণে। আপোনালোকৰ মই এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈছোঁ, গ্ৰেজুৱেটেড হ'ব লাগিব, এনি ডিচিপ্লিন ইউনিভাৰ্চিটিৰ পৰা হ'ব লাগিব। ৰিজাল্ট বিফৰ আপোনালোকৰ 2025ৰ 31 ডিচেম্বৰ আগতে অহা হ'ব লাগিব আৰু লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব। আপুনি যিখন ষ্টেটত এপ্লাই কৰিব সেইখন ষ্টেটৰ আপুনি লেংগুৱেজটো জানিব লাগিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা কৈ দিছোঁ, জেনেৰেল OBC আৰু EWS মেলৰ কাৰণে 944 আৰু জেনেৰেল OBC EWS ফিমেলৰ কাৰণে 708 টকা আৰু SC ST PW বা ট্ৰান্সজেণ্ডাৰৰ কাৰণে 236 ৰুপিজ হয়। আপোনালোকে এপ্লাই কেনেকৈ কৰিব? আপোনালোকৰ অফিচিয়েল ৱেবছাইট পাঞ্জাৱ নেশ্যনেল বেংকত দিয়া থাকিব। মই মানে আপোনালোকৰ ডিছক্ৰিপশ্যনৰ লিংকটো দি আপোনাৰ তাৰ পৰা এপ্লাই কৰিব পাৰিব আৰু ষ্টাৰ্টিং ডেট আপোনাৰ 8 তাৰিখৰ পৰা হ'ব আৰু লাষ্ট ডেট আপোনাৰ 24 তাৰিখলৈ হয়। আপোনালোকে ইয়াত দেখিব পাইছে অফিচিয়েল নটিফিকেশ্যন লিংক এইটো হয়, অফিচিয়েল ৱেবছাইটৰ লিংক এইটো হয় আৰু আপোনালোকৰ এপ্লিকেশ্যন কৰা লিংকটো ইয়াত মই এডিট কৰি দিম। আপোনালোকৰ এই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাতে পৰা পাই যাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।